নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই চাওঁ সঞ্জীৱ বৰগোহাঁয়ে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ৰাজ্যৰ আকাশ পতাশ কেৱল চুমি বিশালৰ কাহিনীৰে ভৰি পৰি আছে। তাৰ মাজতেই বিশালক গ্ৰেপ্তাৰ কৰিলে যদিও বৰ্তমান স্বামী তাৰ্কিক বৰুৱাসহ চুমি বৰুৱা এতিয়াও পলাতক। আচলতে চুমি বৰুৱাই আত্মগোপন কৰি আছে নে কাৰোবাৰ ৰক্ষণাবেক্ষণত বৰ্তমানলৈকে চুমি বৰা কাৰাগাৰৰ ভিতৰত থকা নাই। আচলতে চুমি বৰাৰ শিৰত কাৰ আশীৰ্বাদ আছে? ইমান দিনে চুমি বৰুৱাই ক'ত নিজকে লুকুৱাই ৰাখিছে? নে প্ৰশাসন তথা ডাঙৰ ডাঙৰ বিষয়া আমোলা মন্ত্ৰীৰ আশীষ শিৰত লৈ চুমি তথা স্বামী তাৰ্কিক বৰুৱাসহ দুইজন বৰ্তমানলৈকে আত্মগোপন কৰি আছে বা নিজকে ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হৈছে। আচলতে বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ন তথ্য অসমীয়া চিনেমা জগতৰ বিভিন্ন ধৰণৰ অভিনেত্ৰী গায়ক গায়িকাৰ নাম সাঙুৰ খোৱাৰ পাছতেই সকলোৱে কিন্তু গা এৰা দিছে। কিন্তু এই ফটোবোৰে কি কয়? বিশালৰ লগত যেতিয়া ফটো বা বিভিন্ন ধৰণৰ ইউটিউবাৰ লগত যেতিয়া ফটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, তাৰ পাছতো কিন্তু সেইসকল ব্যক্তিয়ে বিশালক চিনি নাপায়, সেইসকল ব্যক্তিয়ে চুমিক চিনি নাপায়। আচলতে এই আঁৰৰ ৰহস্য কি? ২০০০ কোটি টকা লুণ্ঠন কৰিবলৈ বিশাল চুমিয়ে ক'ত সাহস পালে? আচলতে আমাৰ কোনোবা আমোলা মন্ত্ৰী বিষয়া তথা প্ৰশাসনৰ আশীষ শিৰত লৈ তেওঁলোকে ২০০০ কোটি টকাতকৈ অধিক টকা তেওঁলোকে সংগ্ৰহ কৰিছিলে নেকি, লুণ্ঠন কৰিছিলে নেকি অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা? ডাঙৰ প্ৰশ্ন। কেতিয়ালৈ আচলতে চুমি বৰাক গ্ৰেপ্তাৰ কৰিব পাৰিব অসম আৰক্ষীয়ে? অসম আৰক্ষীৰ এই যি পৰাজয়, চুমি বৰাক বৰ্তমান আজি ৫-৬ দিনলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ কাৰণে চুমি বৰাৰ যি বৰ্তমান নিজকে আত্মগোপন কৰি ৰাখিবলৈ সক্ষম হৈছে, ইয়াৰ আঁৰত আচলতে ক'ব লাগিব গৃহ বিভাগৰ অত্যন্ত সুৰুঙা থাকি গৈছে। গৃহ বিভাগ অত্যন্ত দুৰ্বল বুলি ক'ব লাগিব। আচলতে চুমি বৰুৱাই নহয়, এনেধৰণৰ বিভিন্ন সমাজত এনেকুৱা বিভিন্ন লোক আছে যাক কেতিয়াও প্ৰশাসনে ঢুকি পোৱাগৈ নাই বা প্ৰশাসনে ধৰিবলৈ সাহস কৰিব পৰা নাই। আচলতে চুমি বৰুৱাৰ যি ২০০০ কোটি টকাতকৈ অধিক টকা চুমি আৰু বিশালে সংগ্ৰহ কৰিছিলে, এই ২০০০ কোটি টকাৰ শ্বেয়াৰ আহে নেকি বিষয়া আমোলা মন্ত্ৰী তথা প্ৰশাসনৰ বৰমূৰীয়াসকললৈ? বৰ্তমান ডাঙৰ প্ৰশ্ন হৈ উত্থাপন হৈছে। ইয়াৰ পাছতেই যেতিয়া স্বপ্নলীল দাস, শিৱসাগৰৰ ট্ৰেডাৰ স্বপ্নলীল দাসক গ্ৰেপ্তাৰ কৰিছিলে, স্বপ্নলীল দাসৰ ওপৰত যিখিনি গোচৰ ৰুজু কৰা হৈছিলে সকলো কিন্তু প্ৰমাণহীন। বৰ্তমানলৈকে প্ৰমাণ নাইকিয়া। আচলতে যদিহে স্বপ্নলীল দাস সঁচাকৈ নিৰ্দোষী, তেওঁক বাৰু গ্ৰেপ্তাৰৰ পৰা মুক্ত কৰি দিলে, কাৰাগাৰৰ পৰা মুক্ত কৰি দিলে, কিন্তু তেওঁৰ হেৰুৱা সন্মান কোনে ঘূৰাই আনিব? যদি দোষী তেতিয়াহ'লে দোষীয়ে শাস্তি পাওক, সেয়া আমি কামনা কৰোঁ। কিন্তু যদিহে স্বপ্নলীল দাস দোষী নহয়, তেতিয়াহ'লে স্বপ্নলীল দাসৰ হেৰুৱা সন্মান কোনে ঘূৰাই আনি দিব? সেয়া প্ৰশাসনৰ বৰমূৰীয়াসকলেই না আন কোনোবাই? ইয়াৰ পাছতেই কেইবাজনো ইউটিউবাৰৰ নাম সাঙুৰ খাইছে। বিশেষকৈ প্ৰথম দিনাখনে চুমি বৰাৰ ভায়েক, পাতি লোৱা ভায়েক বিশাল ফুকনক যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে, তেতিয়া নাম সাঙুৰ খাই পৰিছিলে। স্বপ্নলীল দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নাম সাঙুৰ খাই পৰিছিলে জনপ্ৰিয় পূৰ্বাঞ্চল ইউটিউবাৰৰ স্বত্বাধিকাৰী ভাস্কৰ দত্ত। ভাস্কৰ দত্তক যদিহে গ্ৰেপ্তাৰ কৰে মোৰ বোধেৰে, তেতিয়াহ'লে JSS আনস্ক্ৰিপ্টেড, অৱয়ব ভূঞা, তাৰোপৰি সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় সাংবাদিক তথা বৰ্তমানৰ বাৰ্তালাপৰ স্বত্বাধিকাৰী চক্ৰপাণি পৰাশৰো কিন্তু মুকলি আকাশৰ তলত থাকিব নালাগে। তেওঁকো কিন্তু চোঁচৰাই নি জেলৰ ভিতৰত সোমোৱাব লাগে, যদিহে আন ইউটিউবাৰসকলেই সমানেই দায়ী হয়। আচলতে চুমি এই ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কোন জড়িত সেয়া সময়ত লক্ষণীয় হ'ব। কিমান দিনৰ পাছত অসম আৰক্ষীয়ে তথা বিভাগে চুমিক বৰুৱাক গ্ৰেপ্তাৰ কৰিব পাৰিবনে নোৱাৰে সেয়া সময় লক্ষণীয় হৈ পৰিব। সেয়াক লৈ আমাৰ চকু থাকিব, অসমৰ ৰাইজৰ চকু থাকিব। তেতিয়ালৈ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই চাওঁ সঞ্জীৱ বৰগোহাঁয়ে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম।